সংশোধনী বিল কি বাক্য বোর্ড যিখন সংশোধনী বিল একচুৱেলি এইটো জানিব লগা হ'লে যে বাক্য বোৰ্ড 1954 চনত গঠন কৰা ভাৰত স্বাধীন হৈছিল 1947 চনত বিলখন গঠন কৰিছিল 1954 চনত জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী কাৰ্যকালত আৰু এইখনৰ মাজতে দুবাৰ সংশোধনী কৰিছে কিন্তু 2013ত যিটো সংশোধনী কৰিছে সেইটো আটাইতকৈ ভয়ানক আৰু ভয়ংকৰ যেহেতু একদম আমাৰ ঘৰুৱা চিধা ভাষাত ক'ব গ'লে যে বাক্য বোৰ্ডখন হ'ল এইটো তাৰমানে তেওঁলোকৰ পাৱাৰ কি কাম কেনেকৈ কৰে যে তেওঁলোকে কৈছে যে বাক্য বোৰ্ডখন আছে ধৰি লওক এখন গাঁও বা বেলেগৰ সম্পত্তি তেওঁলোকে যদি চাইনবোৰ্ড লগাই দিয়ে বা ঘোষণা কৰে যে বাক্য বোৰ্ডৰ এইটো সম্পত্তি তেতিয়াহ'লে সেই সম্পত্তি বাক্য বোৰ্ডৰ হৈ যায় আপুনি বা সেই গাঁওখনকো যদি কৰে ইতিমধ্যে তামিলনাডুৰ এখন গাঁও যিখন 1500 বছৰ পুৰণি আৰু যোৱা আগষ্ট মাহত বিহাৰতো এখন গাঁও ঘোষণা কৰিছে যিখন বহুত পুৰণি গাঁও 30 দিনৰ ভিতৰত খালী কৰিবৰ কাৰণে বাক্য বোৰ্ডে কৈছে তো এই বোৰ্ডখনত তাৰমানে কি আছে যে আপোনাৰ সম্পত্তি তাৰমানে যে সেইটো আপুনি প্ৰমাণ কৰিব লাগিব বাক্য বোৰ্ডৰ নহয় কেইটামান পইণ্ট তাৰমানে জানিব লাগিব প্ৰথম কথা এই গ'ল যে বাক্য বোৰ্ডে যিটো সম্পত্তি ঘোষণা কৰিব যে সেইটো তেওঁলোকৰ বা সেইটো ব্যক্তিগত হওক বা গাঁৱে হওক সেইটোত মালিকে নিজে প্ৰমাণ কৰিব লাগিব ক'ত বাক্য বোৰ্ডত গৈ প্ৰথম যদি আবেদন কৰিব বিচাৰে আপুনি বাক্য বোৰ্ডৰ অধ্যক্ষ তাতেহে যাব লাগিব এটা অধ্যক্ষ ক'ত আছে অধ্যক্ষ থাকে দিল্লীত তেনে আপুনি দিল্লীত যাব লাগিব এতিয়া যদি বাক্য বোৰ্ডৰ অধ্যক্ষই সেই ভূমি যদি বা সেই সম্পত্তি যদি আপোনাৰ নহয় বুলি কয় তাৰপিছত আপুনি ক'ত যাব পাৰিব ট্ৰিব্যুনেল এক্টত সেইখনো বাক্য বোৰ্ডৰে এতিয়া যদি সেই ট্ৰিব্যুনেল এক্টো যদি আপোনাক কৈ দিয়ে যে সেই সম্পত্তি বাক্য বোৰ্ডৰ হয় আপুনি ক'তো যাব নোৱাৰে তাৰ বিপক্ষে আপুনি সুপ্ৰিম কোৰ্টতো যাব নোৱাৰে হাইকোৰ্টতো যাব নোৱাৰে আপুনি ক'তো যাব নোৱাৰে আৰু কৈছে যে বাক্য বোৰ্ডে কোনো প্ৰমাণ দিব নালাগে যে সেই সম্পত্তিটো তেওঁলোকৰ মানে কোনো কাগজ দিব নালাগে এতিয়া আপুনি প্ৰমাণ কৰিব লাগিব কিন্তু আপোনাৰ কাগজ পাতি বাক্য বোৰ্ডে নামানিব পাৰে এনেকৈ আজিৰ দিনত ভাৰতৰ 3 নম্বৰ সম্পত্তি হ'ল বাক্য বোৰ্ড প্ৰথম আৰ্মি দ্বিতীয় ৰেল বিভাগ 3 নম্বৰ বাক্য বোৰ্ড পাকিস্তানৰ মাটিকালি 8 লাখ বৰ্গ কিলোমিটাৰ ভাৰতত বাক্য বোৰ্ডৰ মাটিকালি হ'ল প্ৰায় 10 লাখ বৰ্গ কিলোমিটাৰ তাৰমানে পাকিস্তানতকৈ বেছি আছে এতিয়া উদ্দেশ্যটো কি আছিল যে এতিয়া পাকিস্তান ভাগ হোৱাৰ পিছত তাৰ পৰা হিন্দু মানুহ ভাৰতত আহিছে সেইখিনি মাটি পাকিস্তানৰ চৰকাৰে সেইখিনি লৈছে কিন্তু যিখিনি মুছলমানে ভাৰতৰ পৰা পাকিস্তানত গ'ল সেই মাটিখিনি ভাৰত চৰকাৰৰ হ'ব লাগিছিল নহয় সেই মাটিখিনি লৈছে কোনে বাক্য বোৰ্ডে বা বাক্য বোৰ্ডে ঘোষণা কৰে এইটো 2013 চনত মনমোহন সিং চৰকাৰৰ দিনত ইমান এটা পাৱাৰ দি থৈ দিছে আপুনি বাক্য বোৰ্ডৰ বিৰুদ্ধে আপুনি সুপ্ৰিম কোৰ্টতো যাব নোৱাৰে আৰু সেইখন সংশোধনী একচুৱেলি বাতিলেই কৰিব লাগিছিল কিন্তু সংশোধনীৰ কাৰণে এইবাৰ 2024 চনত NDA চৰকাৰে সেইখন সংসদত উত্থাপন কৰিছে সেইখন তাৰমানে কি হ'ল জইণ্ট পাৰ্লিয়ামেণ্ট কমিটিলৈকে প্ৰেৰণ কৰিছে এটা জইণ্ট পাৰ্লিয়ামেণ্টে কি কৰিছে তেওঁলোকে ভাৰতৰ ৰাইজৰ মতামত বিচাৰিছে আৰু এইটো ইমেইল যোগে প্ৰেৰণ কৰিব লাগিব যিটো বিষয় আমাৰ বিশেষকৈ হিন্দু সমাজৰ মানুহে এতিয়াও বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই যদি এইবাৰ বাক্য বোৰ্ডখন যদি সংশোধনী যদি নহয় কাইলৈ আপোনাৰ গাঁও আপোনাৰ সম্পত্তি বাক্য বোৰ্ডৰ বুলি ঘোষণা কৰিব পাৰে তেতিয়া আপুনি ক'ত যাব আৰু এইটোৰ অন্তৰালৰ যিটো ৰহস্য যিটো ষড়যন্ত্ৰ অন্তৰালৰ যে এনেকৈ বাক্য বোৰ্ডৰ জৰিয়তে মাটি দখল কৰি তেওঁলোকে এখন মুছলমান ৰাষ্ট্ৰ বনোৱা হয় বেলেগ আৰু একো উদ্দেশ্য নাই যে এই যিখন বিল আছে এইখন 13 তাৰিখলৈকে এইখনৰ টাইম আছে যে আপোনালোকে ইমেইল যোগে আপোনালোকে ইয়াৰ সংশোধনীৰ সপক্ষে আপুনি দিয়ক ইতিমধ্যে এটা নিউজ চেনেলৰ মতে পোৱা গৈছে যে ইতিমধ্যে 50 লাখতকৈ বেছি মুছলমান সমাজৰ পৰা ইমেইল গৈছে কিন্তু হিন্দুৰ পৰা 8 নে 9 লাখ পৰ্যন্তহে এতিয়ালৈকে হৈছে গতিকে কালি বেলেগক দোষ দি লাভ নাই আপুনি যদি আজি সময় থাকাতে যদি কৰিব নোৱাৰে কালি আকৌ বেলেগক দোষ দি লাভ নাই কাৰণ এই যোৱা আগষ্ট মাহত বিহাৰৰ এখন গাঁও বাক্য বোৰ্ডৰ বুলি ঘোষণা কৰি দিছে 30 দিনৰ ভিতৰত গাঁওখন খালী কৰিব বুলি কৈছে বিভিন্ন ৰাষ্ট্ৰীয় নিউজ চেনেলত এই বাতৰিটো সম্প্ৰসাৰণ হৈছে গতিকে বাক্য বোৰ্ড হ'ল এটা মাটি দখল কৰাৰ এটা ষড়যন্ত্ৰ আৰু এইটো তেওঁলোকে 1954 চনত গঠন কৰিছে
দুবাৰ সংগঠন কৰিছে, কিন্তু 2013 চনৰ যিটো সংশোধনী সেইটো আটাইতকৈ ভয়ানক। তাৰমানে আপুনি এই বাকভোটৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত যাবই নোৱাৰে, আপুনি ক'তো হাইকোৰ্ট সুপ্ৰিম কোৰ্ট যাবই নোৱাৰে। তেতিয়া গাঁৱকে গাঁও বাকভোটে এতিয়া খালী কৰি আছে। এতিয়া চাওক, তামিলনাডুৰ যিখন গাঁও 1500 বছৰ পুৰণি, কিন্তু মুছলমানৰ জন্মই 1500 বছৰ হোৱা নাই। এতিয়া তেওঁলোকে সেই গাঁওখন কেনেকৈ দাবী কৰে সেইখন বাকভোটৰ? এতিয়া 1400 কিমান চনহে চলি আছে মুছলমানৰ, কিন্তু 1500 বছৰটো চলা নাই। 1500 বছৰ পুৰণি গাঁও, 1500 বছৰ পুৰণি মন্দিৰ কেনেকৈ বাকভোটৰ হয়? তো বিষয় হ'ল এইটো। এইকাৰণে যিসকলে আপোনালোকে এই ভিডিঅ'টো চাইছে, আপোনালোকে ইউটিউবত যাওক, বাকভোটৰ ওপৰত চাৰ্চ কৰক, গোটেই বিতংভাৱে দিয়া আছে, সংশোধনীখনত গোটেই দিয়া আছে। এতিয়া সংশোধনীখনত এটা বস্তু আছে বুলি আমি গম পাইছোঁ যে বাকভোটেও এতিয়া কাগজ দেখুৱাব লাগিব তেওঁলোকৰ সম্পত্তি যদি হয়। তাৰমানে এতিয়া তেওঁলোকে কাগজ নেদেখুওৱা কৰি আপোনাৰ সম্পত্তি ল'ব নোৱাৰে, কিন্তু ইয়াৰ আগলৈকে কি আছে যে আপোনাৰ সম্পত্তি যিটো তেওঁলোকে ঘোষণা কৰিব, তেওঁলোকে কাগজ দিব নালাগে। এতিয়া যদি কাগজে দিব নালাগে, এতিয়া আপুনি যাব লাগিব ক'ত? বাকভোটতে যাব লাগিব। এতিয়া বাকভোটত যদি যায়, তেতিয়া বাকভোটে আপোনাৰ বিষয়টো ৰায়টো নামানিব পাৰে, আপোনাক ৰায় নিদিবও পাৰে, সেইটো তেওঁলোকৰ নিজা কথা। গতিকে বিষয়টো অত্যন্ত সংবেদনশীল বিষয়। গতিকে এই বিষয়টো আপোনালোকে গুৰুত্ব সহকাৰে ল'ব। ইয়াৰ সংশোধনীৰ সপক্ষে আপোনালোকে ইমেইল কৰক, ইমেইল লিংক এই ভিডিঅ'ৰ মাধ্যমেৰে পাব। গতিকে এইটো 13 তাৰিখলৈকে এইটো সময় আছে। গতিকে এই বাকভোট বিল আপুনি যিটো সুধিলে, বিলখন একেবাৰে সহজত, একেবাৰে ঘৰুৱা কথাত ইমানখিনি আছে। আপোনাৰ সম্পত্তি কাইলৈ বাকভোটে যদি ঘোষণা কৰি দিয়ে, সেইটোৰ বিৰুদ্ধে আপুনি বেলেগ ক'তো যাব নোৱাৰে, সেই সম্পত্তি বাকভোটৰ হৈ যাব। নহ'লে ইমান পাকিস্তানতকৈ বেছি মাটি তেওঁলোকে 47 চনৰ পৰা দখল কৰি ল'লে, কাৰণ ইয়াৰ যিটো অন্তৰালৰ যিটো ৰহস্য উদ্দেশ্য আছে এইটোতো স্পষ্ট। নহ'লে তেওঁলোকে কেনেকৈ ক'ব পাৰে আমি 47 চনৰ ভিতৰত ভাৰতক পাকিস্তান মুছলমান ৰাষ্ট্ৰ আমি বনাম? কেনেকৈ ক'ব পাৰে? কিহৰ আধাৰত? বাকভোট এখন তেওঁলোকৰ হাতিয়াৰহে, বেলেগ একো নহয়। কাৰণ কোনোবাই আপোনাৰ সম্পত্তি ল'ব, তেওঁলোকৰ কাগজ জমা দিব নালাগে, সেইটো কেনেকুৱা বিষয়? সেইটো দুনিয়াত পৃথিৱীৰ কোনোবা এখন ৰাষ্ট্ৰত আছে নেকি? অকল ভাৰতত আছে। এইটো কাৰ কাৰণে আছে? এই যিসকলে হিন্দুৰ ভিতৰত যিসকলে নিজকে ছেকুলাৰ বুলি কয়, নিজকে যিসকলে ধৰ্মনিৰপেক্ষ বুলি কয়, তেওঁলোকৰ কাৰণে আছে। আৰু ভাৰতত আটাইতকৈ ধৰ্মনিৰপেক্ষৰ সংখ্যাটো বেছি আছে হিন্দু সমাজৰ ভিতৰত। গতিকে যেতিয়া বাকভোটে সম্পত্তি যেতিয়া দখল কৰিলে, তেতিয়ালৈকে এইটো ছেকুলাৰ নে অমুক তামুক সেইবোৰ বিবেচনা নকৰে। এইটো কোনটো কাষ্টৰ হয় সেইটো বিবেচনা নকৰে। এইটো জেনাৰেল নে, এইটো OBC নে, এইটো ST নে, এইটো SC, সেইবোৰ বিবেচনা নকৰে। অকল আপোনাক হিন্দু বুলিহে ধৰি ল'ব যে এইখন হিন্দু গাঁও, চলক দখল কৰি লওক। বিষয়টো ইমানখিনি আছে। আপোনালোকে প্ৰত্যেকে ইউটিউবত চাৰ্চ কৰি বিষয়টো ধুনীয়াকৈ আপোনালোকে অধ্যয়ন কৰিব। অধ্যয়ন কৰাৰ পিছত বেলেগক সেই বিষয়টো বুজাবলৈ চেষ্টা কৰক যে বাকভোট বিলখন যদি সঁচাকৈ ধৰ্মনিৰপেক্ষ এখন ৰাষ্ট্ৰত আৱশ্যক আছে নেকি? যদি আছে, পাকিস্তানত কিয় নাই? যদি বাকভোট যদি থাকে, তেতিয়াহ'লে সনাতন বোৰ্ড এখন বনাই দিয়ক। অসমতো লুইতপৰীয়া সনাতন বোৰ্ড বনাওক, যিখনৰ আধাৰ বনাই দিয়ক বীৰ ভগদত্ত ৰজাৰ পৰা। তেতিয়া চাওঁ আমিও কোনে কাৰ সম্পত্তি ল'ব পাৰে। তো গতিকে যিহেতুকে এইবাৰ সংশোধনী বিষয়টো আহিছে, সেইকাৰণে ইয়াৰ সপক্ষে আপোনালোকে ইমেইল যোগে আপোনালোকৰ প্ৰেৰণ কৰক, নহ'লে কাইলৈ আপোনালোকক কোনো ৰক্ষা কৰিব নোৱাৰে। বাছ ইমানখিনিয়ে। নমস্কাৰ।